বছৰ ধৰি IIT গুৱাহাটীয়ে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি কেনেকৈ কামখিনি কৰিব লাগিব আমাক নিৰ্দেশনা দিছে। গতিকে আমি যি 11 কিলোমিটাৰত জিঅ' বেগ প্ৰটেকশ্যন কৰিম 78 কোটি টকাৰে, সেইটো অকল ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ স্পেচিফিকেশ্যনেৰে নহয়, এইটো আমাৰ ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট আৰু গুৱাহাটী IITৰ স্পেচিফিকেশ্যনেৰে হ'ব। গতিকে গুৱাহাটী IIT খুব ভাল ইনষ্টিটিউট আৰু তেখেতলোকৰ কৌশল বা তেখেতলোকৰ কাম কৰাৰ ছিষ্টেমটো বহুত আপগ্ৰেডেড। গতিকে তেওঁলোকে যিহেতু আমাক যেনেকৈ ডাইৰেকশ্যন দিছে তেনেকৈ কৰিম। মই ভাবোঁ অহা বছৰৰ পৰা ডিব্ৰুগড়বাসীৰ সমস্যা পাৰ্মানেণ্টলি সমাধান হ'ব। ইতিমধ্যে আমাৰ জলসম্পদ দপ্তৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আজি ডিব্ৰুগড় বিভিন্ন অঞ্চললৈকে আহিছে আৰু প্ৰায় 200 কোটিৰো অধিক টকা নিদা বা এডিবিৰ পৰা তেনেকৈ প্ৰায়খিনি টকা ইতিমধ্যে চেংচন দিছে আৰু ডিব্ৰুগড়খন বচোৱাৰ ক্ষেত্ৰত ইতিমধ্যে তেখেতে এটা ডাঙৰ দায়িত্ব লৈছে। আৰু মোৰ সমষ্টিত তেনেকৈ গৰাখহনীয়া নাই, যিহেতু যোৱা সময়খিনিত বহুত গৰাখহনীয়া আছিল। এইটো দিল্লীলৈকে এটা আন্দোলন হৈছিল, যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ জলসম্পদ দপ্তৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে ইতিমধ্যে মোৰ 100% ইৰ'শ্যনৰ কাম শেষ হৈছে আৰু 3খন ছুইচ গেটৰ কথা আছিল আৰু সেই 3খন ছুইচ গেট ইতিমধ্যে তেখেতে লিখিতভাৱে লৈছে। হয়তো এই বছৰ নহ'লে অহা বছৰৰ ভিতৰত 3খন ছুইচ গেট ৰমৰীয়া দিয়াৰ লগে লগে এই সমস্যা 100% সম্পূৰ্ণ হ'ব। সেইকাৰণে ইয়াক লৈ মোৰ সমষ্টিত মানে গৰাখহনীয়াক লৈ বিশেষ সমস্যা নাই। যোৱা সময়খিনিত মাইজানত যিধৰণে খহি গৈছিল আৰু তৎকালভাৱে আমাৰ ৰাজ্য চৰকাৰে ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়া প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে 100% সেইখিনি কামো সম্পূৰ্ণ হৈছে। তাৰ বাবে মই মুখ্যমন্ত্ৰীৰ লগতে আমাৰ জলসম্পদ দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। হয়, আজি আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আজি ডিব্ৰুগড়ৰ ডিব্ৰুগড় সমষ্টিত যিটো খহনীয়াৰ হৈ আছিল তাৰ প্ৰতিৰোধ কৰাৰ কাৰণে যিখিনি ব্যৱস্থা লৈছে সেইখিনি তেখেতে সজমিন তদন্ত কৰিছে। এই সজমিন তদন্ত কৰাৰ লগতে আজি তেখেতে নাৱত পৰিভ্ৰমণ কৰি গোটেই বস্তুটো ভালকৈ চোৱাৰ এটা ব্যৱস্থা কৰিছে। আমাৰ অসম চৰকাৰে আজি 3-4 মাহৰ আগতে আমাৰ নিদাৰ অধীনত প্ৰায় 78 কোৰ্চ আমাৰ ইয়াত চেংচন কৰিছে। তাতে 2টা স্পাৰ আমাৰ কয়লাঘাটৰ অঞ্চলত কামৰ প্ৰগ্ৰেছ হৈ আছে আৰু বাকী যিখিনি কাম আছে আমাৰ কামবিলাক আমাক কৰি আছে। আৰু তাৰ উপৰিও আমাৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা আৰু নিদাৰ মিলাই টোটেল আমাৰ ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত প্ৰটেকশ্যনৰ কাৰণে খহনীয়া প্ৰটেকশ্যনৰ কাৰণে প্ৰায় 329 কোটি টকা আমাক অসম চৰকাৰে দিছে। অসম চৰকাৰে 2টা হেডত আমাক দিছে, এটা 78 কোৰ্চ, সেইটো আমাৰ নিদাল আৰু ADB দিছে। আমি সেই গোটেইখিনি কাম আমাৰ আৰম্ভ কৰাৰ ব্যৱস্থা আমাৰ হৈ গৈছে। কিন্তু এতিয়া আমাৰ বাৰিষা হোৱাৰ কাৰণে আমাৰ কিছুমান কাম কৰা মেটেৰিয়েল আমি বালি ভৰাওঁ, চাপৰিবিলাকৰ পৰা বালিটো কাটি পেলাই ভৰাই সেই বালিটো কাটিব পৰা নাই, কাৰণ চব ছাবমাৰ্জ হৈ গৈছে। এই 2 মাহ আমি টেম্পৰী প্ৰটেকশ্যনৰ কাৰণে তাৰ কাৰণেও আকৌ বেলেগে মন্ত্ৰী মহোদয়ে ডিপাৰ্টমেণ্টৰ পৰা আমাৰ বেগ দিছে। এবাৰ 10,000 দিছে, এবাৰ 7,000 দিছে, আজি পঠিয়াইছে 5,000 বেগ। আৰু সেইখিনিৰে আমি টেম্পৰী প্ৰটেকশ্যন কৰি এই 3 মাহ দিন পাৰ কৰাৰ পাছত আমি বাকী যিখিনি কাম আছে পাৰ্মানেণ্টলি আৰু ছিষ্টেমেটিকেলি আমি কৰিবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। যিটোক আমাক অনুমোদন কৰি দিছে IITয়ে, এইটো আমি নিজৰ ববীয়াকৈ কৰা নাই, ডিপাৰ্টমেণ্টৰ পৰা কৰা নাই বা আমাৰো কোনো তেনেকুৱা ইনষ্ট্ৰাকশ্যন নাই। এইটো IITৰ পৰা ফুল্লি এপ্ৰুভ কৰি দিয়ে, টেকন'লজি এপ্ৰুভ কৰি দিছে, সেইমতে আমাৰ কাম হৈছে। আৰু এইবাৰ আমি ভাবিছোঁ জানুৱাৰী মাহৰ ভিতৰত আমাৰ এই কামখিনি আমি সম্পূৰ্ণ কৰিব পাৰিম, কাৰণ যিহেতু অলৰেডি ছিষ্টেম হৈ গৈছে, কাম এলটমেণ্ট হৈ গৈছে, ৱৰ্ক অৰ্ডাৰ হৈ গৈছে, কণ্ট্ৰেক্টৰে কাম পাইছে আৰু এইটো হৈ যাব।